আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম মোৰ ভাগৰ যেহেতু ইনকুবেটৰ মেচিনৰ পৰা পোৱালি ওলাই আছে। আজি মই আপোনালোকক পোৱালি ওলাই থকা দেখাম কেনে ধৰণে ওলাই আৰু কিমান দিনত ওলাই মই আপোনালোকক জনাই দিছো। আপোনালোকৰ 19 দিনৰ পৰা ফুট দিবলৈ ষ্টাৰ্ট কৰে, তাৰ পাছত 21 নম্বৰ দিনাখন পুৰা ওলাই পিনি কমপ্লিট হৈ যায় পোৱালি, কুকুৰা পোৱালি। আৰু মোৰ ভাগৰ মেচিনত আজি কুকুৰা পোৱালি ওলাই আছে। মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভাগৰ 12 দিনীয়া কুকুৰা পোৱালিখিনি ব্ৰডিংটো চেঞ্জ কৰিলো। মই আপোনাৰ প্লাইন চিটলৈ লৈ গ'লো। প্লাইন চিটত যোনটো মই ব্ৰডিং কৰোঁ তালৈ নিলোঁ। সেইটো মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভাগৰ যোনখিনি ডাঙৰ কুকুৰা অলপমান সেইখিনি মই গঁৰালত থ'বলৈ ষ্টাৰ্ট কৰিছোঁ, যিহেতু ব্ৰডিং কৰিবলৈ সিহঁতক মই এৰি দিলোঁ। আৰু সেইখিনি আজি দেখাব নোৱাৰিম। আজি যিহেতু এতিয়া সন্ধিয়া হ'ব হৈছে, এতিয়া মই সিহঁতক ভৰাই দিলোঁ। এতিয়া ভিতৰত আন্ধাৰ, লাইট ফিটিং কৰি থোৱা নাই। সেইটো মই আপোনালোকক নেক্সট ভিডিঅ' এটাত জনাম। আজি মই আপোনালোকক এই ভিডিঅ'টোত ইনকুবেটৰৰ পৰা পোৱালি কেনেধৰণে ওলাইছে আৰু পোৱালি ওলাবলৈ কিমানটো হিউমিডিটি দৰকাৰ হয় সেইকেইটা কথা জনাম। আৰু মই আপোনালোকক 12 দিনীয়া পোৱালিখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকক মই সম্পূৰ্ণ দেখাই আছোঁ। এই ইনকুবেটৰটোত পোৱালি ওলাই আছে, মই আপোনালোকক দেখাম কৈছিলোঁ যিহেতু। এইটো চাওক, এই ইনকুবেটৰটোত পোৱালি ওলাই আছে, দেখিব পাৰিছে আপোনালোকে। এইফালে দেখাই দিছোঁ মই, চাওক এয়া চাওক পোৱালি ওলাই আছে আৰু সেইবোৰ ফুট দি থৈছে, দেখিব পাৰিছে আপোনালোকে। সৰু সৰু ফুট দি থৈছে। মই খুলি পানি দেখাই দিছোঁ ইনকুবেটৰটো। এয়া চাওক ধুনীয়াকে পোৱালি ওলাই আছে, দেখিব পাৰিছে। কুকুৰা পোৱালি, সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয় এইবোৰ। আৰু এইবোৰ চাওক কিছুমান ডিম্বুত ফুট দি থৈছে, দেখিছে। আৰু এই বগা পোৱালিটো চাওক, এই মাত্ৰ ওলাইছে এইটো, দেখিব পাইছে। এনেধৰণে যদি আপোনালোকৰ যদি ইনকুবেটৰৰ পৰা পোৱালি উলিয়াবলৈ মন আছে আৰু ফাৰ্ম হিচাপত পুহিবলৈ মন আছে, মোৰ পৰা ইনকুবেটৰ কিনি নিব পাৰে। ওচৰৰ মই 20 কিলোমিটাৰ বা 30 কিলোমিটাৰ ভিতৰত যোগান ধৰিব পাৰিম ইনকুবেটৰ। আপোনালোকক কাৰোবাক যদি লাগে মোক কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নাম্বাৰ অন্য এটা ভিডিঅ'ত দিয়া আছে। আৰু এনেধৰণে আপোনালোকে পোৱালি উলিয়াব পাৰিব। এইবোৰ সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয়, দেখিব পাৰিছে কি ধুনীয়াকে ওলাই আছে। এইফালে চাওক, আৰু এইকেইটা হাঁহ ডিম হয়, এইকেইটা অলপমান লেট হ'ব। আৰু বাকী সেইখিনি চব ওলাই আছে। আৰু এইখিনি পোৱালি ওলাইছে চাওক, আজি ওলাইছে এইখিনি পোৱালি, দেখিব পাৰিছে কি ধুনীয়া ধুনীয়া পোৱালি ওলাইছে। আৰু মোৰ ভাগৰ আপোনালোকক যিমানবোৰ পোৱালি কুকুৰা পোৱালি দেখাই থাকো, সেইবোৰ মোক চব নিজে নিজৰ ইনকুবেটৰৰ পৰা উলিয়াই হয়। চব এইবোৰ কি ধুনীয়া ওলাই আছে। আপোনালোককো যদি এনেকুৱা ধৰণৰ এটা ইনকুবেটৰ লাগে মোক জনাব, মই আপোনালোকক যোগান ধৰিব পাৰিম। তাৰ পাছত চাওক, এইখন চাওক, এইখন দেখিব পাৰিছে আপোনালোকে। ক্লকখন, হিউমিডিটি ক্লকখন এখন দেখিব পাৰিছে। এইখনক আপোনালোকে মানে হিউমিডিটিটো কিমান ৰাখিব লাগিব বুলি ক'বলৈ গ'লে মই আপোনালোকক বুজাই দিছোঁ। ওপৰতো হৈ গ'ল এইটো চাওক 35.9 হৈ আছে, সেইটো হৈ গ'ল আপোনালোকৰ টেম্পাৰেচাৰ, যোনটো হিটটো সেইটো হয়। আৰু তলত এইটো 5:11 এইটো টাইমটো হয়। আৰু তাৰ চাইডত এইটো হিউমিডিটি হয় 38 হৈ আছে। এইটো পোৱালি ওলাব সময়ত আপোনালোকে 80 ৰাখিব লাগিব। 80 পৰা 85 বা 75 এনেকুৱা ৰাখিব লাগিব আপোনালোকে। মোৰ ভাগৰ এতিয়া ঢাকনিখন দাঙি দিলোঁ কাৰণে কমি গ'ল। ঢাকনিখন দাঙি পানি মই আপোনালোকক দেখাই দিছোঁ। যোনটো আপোনালোকৰ এইটো চলাব লাগিব, চাওক এইটো মিচ মেকাৰ হয়, এইটো চলাব লাগিব। এইটোৱে হিউমিডিটিটো বঢ়াই দিব। দেখিব পাইছে কি ধুনীয়াকে চলাই থৈছোঁ মই। এইটো চাওক, এই হিউমিডিটিটো বঢ়াই দিয়ে, দেখিব পাইছে। আপোনালোকক এইকেইটা প্ৰত্যেকটো বস্তু থাকিব। এইকেইটা আপোনালোকক যদি ইনকুবেটৰ কাৰোবাক লাগে মোক জনাব। আৰু এনেকুৱা ধুনীয়া ধুনীয়া পোৱালি আপোনালোকে ঘৰতে উলিয়াব পাৰিব। এইবোৰ চাওক কি ধুনীয়াকে ওলাইছে, দেখিব পাৰিছে। আৰু মই আপোনালোকক এতিয়া ডাঙৰ যোনখিনি 12 দিনীয়া কুকুৰা পোৱালিখিনি মই বাহিৰলৈ উলিয়ালো, মানে প্লাইন চিটলৈ উলিয়ালো মাছৰ কাৰ্টনৰ পৰা। সেইখিনিও দেখাই দিম এতিয়া আপোনালোকক। মই এতিয়া আপোনালোকক সেইখিনি দেখাই দিম, ব'লক। চাওক, এয়া মাছৰ কাৰ্টনটো আছিলে, দেখিব পাৰিছে। এইটো মই ধুনীয়াকে এতিয়া উঠাই থৈ দিলোঁ। ইয়াৰ পৰা পোৱালিখিনি যিহেতু মই এয়া চাওক প্লাইন চিট, এতিয়া মই প্লাইন চিটে বেৰি দিছোঁ আৰু ওপৰত বস্তা ঢাকি দিছোঁ, দেখিব পাৰিছে। এনেধৰণে ৰাখিছোঁ। এতিয়া আপোনালোকক মই দেখাই দিছোঁ পোৱালিখিনি। এইখিনি চাওক পোৱালিখিনি, এয়া চাওক। ইহঁতৰ আজি সম্পূৰ্ণ হৈছে 12 দিন। 12 দিন হৈছে ইহঁতৰ। মই আপোনালোকক ইহঁতক দেখাই দিছোঁ ধুনীয়াকে। চাওক এইখিনি 12 দিনীয়া পোৱালি হয়, দেখিব পাৰিছে আপোনালোকে। ইহঁতক মই এতিয়া এনেধৰণে ৰাখিছোঁ। তলত প্লাষ্টিকৰ বস্তা আৰু মই এনেকুৱা চুতলি বস্তা পাৰি দিছোঁ। এইখিনি সম্পূৰ্ণ আজি সিহঁতৰ 12 দিন হৈছে। আৰু মই সিহঁতক প্ৰিষ্টাৰ্টাৰ দানা খাবলৈ দি আছোঁ। আৰু মই আজি সিহঁতক পানীৰ লগত ভিমাৰেল মিক্স কৰি দিছিলোঁ খাবলৈ। এইখিনি চাওক পোৱালিখিনি, সিহঁতৰ আজি বয়স হৈছে 12 দিন। আৰু মোৰ 14 তাৰিখে মই এটা ভেকচিন মাৰিম। যিহেতু আপোনালোকক মই ভেকচিন মৰা ভিডিঅ' দিম চাগে। আপোনালোক আগতেও দি থৈছোঁ মই ভেকচিন মৰা ভিডিঅ', আৰু মই নিদিলেও হ'ব চাগে। আগতেও মই ভেকচিন মৰা ভিডিঅ' যিহেতু দিয়ে থৈছোঁ। আৰু এনেধৰণে আপোনালোকেও যদি ইনকুবেটৰৰ পৰা পোৱালি উলিয়াম বুলি ভাবিছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰক। যদি ইনকুবেটৰ লাগে মই যোগান ধৰিম। আৰু এইখিনি চাওক পোৱালিখিনি কেনেধৰণে পালন কৰি থাকোঁ মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ভাগৰ এতিয়া যোনখিনি ডাঙৰ
কুকুৰা পোৱালি হয়। মই আপোনালোকক যিহেতু ভিডিঅ'ত দেখাইছিলোঁ সেইখিনি পোৱালি মই এতিয়া সম্পূৰ্ণ মেলি দিছোঁ আৰু মই সিহঁতক দানা খৰচটো কমাম ভাবিছোঁ। যিহেতু মোৰ 100+ আছে, 100 ওপৰত আছে, সেইকাৰণে মই ভাবিছোঁ সিহঁতক আধা দানা দিম, আধা সিহঁতি চৰি মেলি খাব। তেনেধৰণে মোৰ পইচা খৰচটো কমি আহিব। যিহেতু 100 পোৱালিক যদি আপোনালোকে সম্পূৰ্ণ কিনা দানা খুৱাই, ষ্টাৰ্টাৰ দানা যদি সম্পূৰ্ণ খুৱাই, তেতিয়াহ'লে আপোনালোকৰ মেক্সিমাম খৰচ 17 পৰা 15 বা 17,000 এনেকুৱা ধৰণৰ খৰচ আহিব আপোনালোকৰ। আৰু যদি আপোনালোকে মেলি কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ 7,000 6,000 মান টকাতে 100 কুকুৰা পোৱালি ডাঙৰ হৈ যাব। খালি অলপমান দিন লাগিব ডাঙৰ হ'বলৈ। যদি আপোনালোকে দানাটো খুৱাই তেতিয়াহ'লে কুকুৰা পোৱালিবোৰ 3 মাহত বা 100 দিনতে বিকিব পৰা ৱেট আহি যায়, 1 কেজি আহি যায়, 1 কেজি ৱেট হৈ যায়। আৰু 800 900 গ্ৰাম এনেকুৱা ধৰণৰ ৱেটবোৰ আহি যায় যদি আপোনালোকে সম্পূৰ্ণ দানা খুৱায়। আৰু আপোনালোকে যদি দানা নোখুৱায় তেতিয়া 5 মাহ মান লাগিব 1 কেজি ৱেট আহিবলৈ। আৰু এনেধৰণে এইবোৰ চব পোৱালিবোৰ, সেইবোৰ চব নিজে উলিওৱা হয়। মই কিহৰ পাইছে পোৱালিবোৰ আপোনালোকেও এনেধৰণে উলিয়াব পাৰিব ঘৰতে। আজিকালি পোৱালি এটা কিনিবলৈ গ'লে 52 টকা, 50 টকা, 45 টকা, 40 টকা, 42 টকা এনেধৰণে লয় এটা পোৱালি। আপোনালোকে যদি ঘৰতে ইনকুবেটৰ এটা লৈ লয়, 10 টকীয়া ডিম এটা কিনি পানি 10 টকাতে এটা পোৱালি উলিয়াব পাৰিব। আৰু 200 কেপাচিটি হয়, একেবাৰে 200টা উলিয়াব পাৰিব। দেখিব পাৰিছে এইবোৰ পোৱালিবোৰ। আৰু ইহঁতক মই ধুনীয়াকৈ পালন কৰি আছোঁ। মই কুকুৰা হাঁহ ধুনীয়াকৈ পালন কৰি আছোঁ বহুত দিনৰ পৰা। আৰু আপোনালোকক মই ভিডিঅ' দেখাবলৈ চেষ্টা কৰোঁ, ভিডিঅ'ত দিবলৈ চেষ্টা কৰোঁ মই কেনেধৰণে পালন কৰিছোঁ, কি কি দানা খুৱাওঁ। আৰু চাওক, এইটোৱে হয় মোৰ ব্ৰডিংটো। এতিয়া মই সিহঁতক ডাঙৰ ব্ৰডিঙলৈ আনিলোঁ। সিহঁতে আজি ভয় খাইছে, নতুন যে, লাহে লাহে সিহঁতৰ অভ্যাস হৈ যাব। ইয়াত ধুনীয়াকৈ চৰিব। আৰু এতিয়া সিহঁতি থোপ খাই আছে অলপমান। আৰু এনেধৰণে থোপ খাই থাকিলে কিন্তু বেয়া। কিন্তু মোৰ ভাগৰ ওপৰা-ওপৰিকৈ নাই। যদি ওপৰা-ওপৰিকৈ থোপ খাই থাকে তেতিয়াহ'লে আপোনালোকে খেদি দিব, নহ'লে বা তলত যোনটো পোৱালি থাকে সেইটো মৰি যাব। চাওক, মই কাইলৈ ডাঙৰ পোৱালিবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ডাঙৰ কুকুৰা পোৱালিবোৰ। আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে।